সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ছাত্ৰ সন্থাই 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। নৱম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান শিক্ষা ইংৰাজী মাধ্যমত দিয়াৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী। আজি শিৱসাগৰত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা। আছুৰ সভাপতিগৰাকীয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে। কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মানৱ হাজৰিকা আৰু দীপাংকৰ শইকীয়া উপস্থিত থাকে। যিখিনি সময়ত সমগ্ৰ বিশ্বত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণত আটাইতকৈ বেছি জোৰ দিয়া হৈছে, যিখিনি সময়ত ভাৰতবৰ্ষৰ নতুন শিক্ষা নীতিও মাতৃভাষা মাধ্যমতে শিক্ষা গ্ৰহণত আটাইতকৈ বেছি জোৰ দিছে, আৰু যিখিনি সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে মাতৃভাষা মাধ্যমত মেডিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম পৰ্যন্ত প্ৰৱৰ্তন কৰিব লাগে বুলি যুঁজা চলাইছে, পোষকতা কৰিছে, ঠায়ে ঠায়ে তেনে পাঠ্যক্ৰম উন্মোচন কৰিছে, সেইখিনি সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ ইচাৰামতেদি উদ্ভৱ কৰা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবৰ কাৰণে জোৰ কৰি ইংৰাজী মাধ্যমটো জাপি দিছে, যিটো কথা সদৌ অসম ছাত্ৰ সন্থাই আমি আৰম্ভণিৰ পৰা বিৰোধিতা কৰি আহিছিলো। ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অসমত কোনো কাৰণত মাতৃভাষা মাধ্যমক লৈ হেতালি খেলিবলৈ দিয়া নহব। যিখিনি সময়ত সমগ্ৰ দেশত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণত জোৰ দিয়া হৈছে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জোৰ কৰি মাতৃভাষাটো আঁতৰাই ইংৰাজী ভাষাটো জাপি দিবলৈ বিচাৰিছে। অসমত মাতৃভাষা মাধ্যম, মাতৃভাষাৰ এটা পটভূমি আছে। অসমত মাতৃভাষাটো ৰক্ষা কৰিবৰ কাৰণে, ৰাজ্য ভাষাৰ স্বীকৃতি পাবৰ কাৰণে মানুহে আন্দোলন কৰি শ্বহীদ বৰণ কৰিছিলে। অসমত মাতৃভাষাটো উচ্চ শিক্ষাত মাধ্যম হিচাপে তিষ্ঠি থাকিবলৈ সেই মৰ্যাদা বাহাল ৰাখিবৰ কাৰণে মানুহে আন্দোলন কৰি শ্বহীদ বৰণ কৰিব লগা হৈছিলে। আৰু সেইখন অসমত যদি এতিয়া মাতৃভাষাটো ষষ্ঠ শ্ৰেণীৰ পৰাই অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ পৰাই এদেও দুদেউকৈ আঁতৰাই নিয়াৰ প্ৰচেষ্টা চলাই ছাত্ৰ সন্থাই সেই কথা কোনো কাৰণত মানি নলওঁ। এই গোটেই কথাটো, গোটেই কেবিনেট সিদ্ধান্তটো বাতিল কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছো। ইয়াৰ আগতেও আমি সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভাই যৌথভাৱে ইয়াৰ প্ৰতিবাদ কৰিছিলো। অসমৰ প্ৰায়বোৰ শিক্ষক সংগঠনে এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছিলে, কিন্তু চৰকাৰখন আকুৰগুজ হৈ আছে আৰু সেইকাৰণে এতিয়া আমি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছো। আজি সমগ্ৰ অসমতে 13 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ আগতো জিলাই জিলাই বিক্ষোভ হৈছে, আঞ্চলিকে চাইকেল সমদল হৈছে, পুতলা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰা হৈছে, আৰু আজি 13 ঘণ্টীয়া অনশন সমগ্ৰ অসমতেই অনশন হৈছে। আমি আহি আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই অনশন কাৰ্যসূচীত অংশ লৈছোহি আৰু ইয়াৰ পৰা চৰকাৰক স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছো যে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱাৰ হঠকাৰী সিদ্ধান্ত আপোনালোকে বাতিল কৰক, অন্যথা মাতৃভাষাক লৈ হেতালি খেলালে ছাত্ৰ সন্থা ৰৈ নাথাকিব। ছাত্ৰ সন্থা আৰু ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'বলৈ চৰকাৰখন সাজু থাকিব লাগিব। পৰ্যাপ্ত সজাগতা যদি বৃদ্ধি নহয় আৰু পৰীক্ষা কেন্দ্ৰসমূহত যদি চোকা দৃষ্টি ৰখা নাযায়, তেতিয়াহ'লে কোনো আইন প্ৰণয়ন কৰি নকল ৰোধ কৰিব নোৱাৰিব। আৰু আইনটো প্ৰণয়ন কৰোঁতে এই কথাটো চাব লাগিব যে লঘু দোষত গুৰু শাস্তি হৈছে নেকি, সেই কথাটো চাব লাগিব। কাৰণ মেট্ৰিক পৰীক্ষা দিয়া, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল 18 বছৰতকৈ কম বয়সৰ হয়। এতিয়া 18 বছৰতকৈ কম বয়সৰ যিকোনো ব্যক্তিয়ে কৰা যিকোনো অপৰাধৰ কাৰণে জুভেনাইল এক্টৰ অধীনত তেওঁলোকৰ বিচাৰ কৰা হয়। তেনেস্থলত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কি ভাবি চিন্তি এই আইনখন আনিবলৈ বিচাৰিছে আমি নাজানো, কিন্তু ছাত্ৰ সন্থাৰ এটা কথাত সম্পূৰ্ণ সমৰ্থন থাকিব। প্ৰশ্ন কাকতৰ বেহা বেপাৰত যিসকল জড়িত হৈ আছে, প্ৰশ্ন কাকত ফাদিল কৰি পৰীক্ষাৰ সততা আৰু গোপনীয়তা যিসকলে ভংগ কৰিছে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু একে সময়তে ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰত সকলো দুখ জাপি দি যোৱা বছৰ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ব্যাপক খেলি মেলি হৈছিলে, সেবাৰ অধ্যক্ষগৰাকী আৰু কাউন্সিলৰ অধ্যক্ষগৰাকীৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে সেই কথাটো স্পষ্ট কৰিব লাগে। অৰ্থাৎ বৰমূৰীয়াসকলক ৰক্ষণাবেক্ষণ দি সমগ্ৰ দুখ কেৱল ছাত্ৰ ছাত্ৰীৰ ওপৰত জাপি দিব খোজাৰ প্ৰৱণতাটো শুদ্ধ নহ'ব, আৰু লঘু দোষত যাতে গুৰু শাস্তি নহয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, সেই সম্পৰ্কে চকু ৰাখিবৰ কাৰণে চৰকাৰক বিশেষভাৱে আহ্বান জনাইছো। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট।
নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।